পবিত্ৰ জুবিন ক্ষেত্ৰত এতিয়া মুকলিকৈ ঘূৰি ফুৰিছে প্ৰবঞ্চকৰ দল। তাত আমাৰ ভগৱান জুবিন ক্ষেত্ৰত একাংশ লোকে বিৰাট ডাঙৰ এখন প্ৰবঞ্চনা জাল পাতিছে, যিখন জালত নেকি মই পৰি সোমাই ওলাই আহিলোঁ। লখিমপুৰৰ পৰা জুবিন ক্ষেত্ৰত সেৱা কৰিবলৈ গৈ প্ৰবঞ্চনাৰ বলি হ'ল লখিমপুৰৰ এজন ব্যক্তি। জুবিন অনুৰাগী হোটেলত বিনামূলীয়াকৈ ৰাখিম বুলি কৈ হোটেলৰ ধন নিদিয়াকৈ পলাল প্ৰবঞ্চক গীতাৰ্থ ফুকন। হোটেলৰ বিল দিব নোৱাৰি দুদিনে হোটেলতেই আবদ্ধ থাকিবলগীয়া হ'ল তেওঁ। আৰু আমাক ওলাব নাই দিয়া, হোটেলৰ পৰা আবদ্ধ কৰি ৰাখি দিলে। যদি আমি গেটৰ মুখলৈ আহোঁ কয় যে নাই আপোনালোকে সেইফালে ওলাই যাব, বহক মালিকে ফোন কৰি আছে, বাৰে বাৰে আমাক কৈ আছে আপোনালোকে পে'মেণ্ট কৰিলেহে ইয়াৰ পৰা যাব পাব। জুবিন ক্ষেত্ৰলৈ খোজকাঢ়ি গৈ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ল লখিমপুৰৰ বেণুধৰ শইকীয়া নামৰ ব্যক্তিজন। জুবিন ক্ষেত্ৰৰ সমীপতেই প্ৰবঞ্চকৰ ভয়ংকৰ প্ৰবঞ্চনাৰ বলি হ'ল লখিমপুৰৰ এই বাদ্য শিল্পীজন। গীতাৰ্থ ফুকন নামৰ প্ৰবঞ্চকৰ জালত পৰিছিল দুজনকৈ ব্যক্তি। যোৱা 9 নৱেম্বৰত লখিমপুৰৰ পৰা খোজকাঢ়ি গৈ 18 নৱেম্বৰত সোণাপুৰত উপস্থিত হৈছিল এওঁ। তাৰপিছতেই কিদৰে প্ৰবঞ্চনাৰ বলি হৈছিল শুনক বেণুধৰ শইকীয়াৰ মুখেৰে। 9 নৱেম্বৰ দেওবাৰে ৰাতিপুৱা 8 বজাৰ পৰা লখিমপুৰৰ পৰা পদযাত্ৰা কৰিছিলোঁ আৰু গৈ 18 তাৰিখে ৰাতিপুৱা মানে হেৰিয়ত গোটেই ৰাতিটো গৈ আছিলোঁ সেইদিনাখনি। গৈ 3:25 তাত পালোঁগৈ। পোৱাৰ পাছত অলপ দেৰি ৰেষ্ট লৈ ৰাতিপুৱা ফ্ৰেছ হৈ পেলাই নি তাত ধূপ চাকি জ্বলাই যিখিনি নীতি নিয়ম কৰিব লাগে কৰিলোঁ। কৰাৰ পাছত মোৰ লগত যোনজন সহপাঠী গৈছিলে তেখেতে ক'লে মই অলপ মোৰ বন্ধু আছে মই তালৈ যাওঁ, তুমি যাবা নেকি? মই ক'লোঁ যে মই তালৈ নাযাওঁ, মই ইয়ালৈ আহিছোঁ, ইয়াতে থাকিম আৰু বেছিকৈ প্ৰয়োজন হ'লে মানে মোৰ লগৰ ল'ৰা আছে গুৱাহাটীত, তাত থাকিমগৈ। সেই বুলি কৈ মই এখন ছাইডৰ হোটেলত হেৰি কৰিলোঁ, চাহ খাই আছিলোঁ। চাহ খাই থকা অৱস্থাতে মোৰ লগত মই যেতিয়া কষ্ট অনুভৱ হৈছিলে তেতিয়া মোৰ লগৰ এজন গৈছিলে হেৰিয়ৰ নগাঁৱৰ পৰা মোৰ হেল্পৰ কাৰণে। তেওঁ মোক বেগ চেগবিলাক ধৰি মেলি দিছিলে। তাৰপৰা তেওঁ মোৰ ওচৰত কাষতে আছিলে। তেতিয়া এজন ব্যক্তি আমাৰ ওচৰলৈ গ'ল ৰাস্তা সিপাৰে। তেখেতৰ নামটো পাছত গম পাইছোঁ আমি, গীতাৰ্থ ফুকন। ঘৰ গুৱাহাটীতে বুলি ক'লে। তাৰপিছত তেওঁ গৈ পেলাই আমাক কথা ক'লে যে আপুনি লখিমপুৰৰ পৰা পদযাত্ৰা কৰি আহিছে। মই বোলো হয়, আপোনাৰতো বহুত কষ্ট হৈছে, ভৰি চৰি ফুলি যোৱা দেখিছোঁ, আপুনি কষ্ট পাইছে। আমাৰ ইয়াত কমিটি মানুহে আপোনালোকৰ যিখিনি দূৰণিৰ পৰা পদযাত্ৰা কৰি আহিছে আৰু যিখিনি মানুহে ধৰক চাইকেলটো লৈ আহিছে তেখেতলোকৰ কাৰণে আমি হোটেল ৰাখি থৈছোঁ বুক কৰি, তাতে আপোনালোকে জীয়াব পাৰিব। তেওঁ মই তেতিয়া চিন্তা কৰিলোঁ অকণমান দেৰি জীয়াই লওঁ, ভাল লাগিব তেতিয়া, ফ্ৰেছ লাগিব। তেওঁ ক'লোঁ হ'ব তেতিয়াহ'লে আমি তালৈকে যাওঁ। তাৰপৰা তেওঁ ৰাস্তা সিপাৰে ট্ৰেফিক পুলিচ আছিলে। ট্ৰেফিক পুলিচৰ ওচৰত গৈ পেলাই তেওঁ কি কথা পাতিলে নাজানো, আমাক দেখাই ট্ৰেফিক এজনে গাড়ী এখন ৰাখি দিলে। সেই গাড়ীখনলৈ মোক ধৰি নি গাড়ীখনত উঠাই লৈ গ'ল খেত্ৰীত এখন D9 বুলি হোটেল আছে ডাঙৰ, তাত সোমালে। সোমাই আমাক বাহিৰতে ৰাখি তেওঁ মেনেজাৰৰ লগত কথা বতৰা পাতি তেওঁ ভোটাৰ ID প্ৰুফ দি পেলাই নি হোটেল বুক কৰিলে। কৰাৰ পাছত তেওঁ নিজৰ ID। তাৰপিছত আমাক হোটেলত ৰাখিলে। তেওঁ বহুত ধুনীয়াকৈ আলপৈচান ধৰিছে, মানে একদম গৰম পানী চৰম পানী কৰি মোৰ ভৰি হাত সেকি মেলি ধুনীয়াকৈ হেৰি কৰিছে। তাৰপিছত তেওঁ আকৌ খোৱা বোৱা ব্যৱস্থাটো কৰিলে। আমাক সোধা নাই কি খাব কি মেলো, কিন্তু তেওঁ নিজে ব্যৱস্থা কৰি আনিছে। অনাৰ পাছত সেয়া দুপৰীয়া খালোঁ। খোৱাৰ পাছত আবেলি মই ক'লোঁ যে এতিয়া মই ওলাই দিওঁ বুলি ভাবিছোঁ, মোৰ লগৰ তাত মাতি আছে, তালৈ ওলাই দিওঁ। তেওঁ ক'লে নহয় আপোনালোকৰ হোটেল কাইলৈ 11টা বজালৈকে আছে ৰুমত, গতিকে আপুনি ৰেষ্ট লওক, ভালকৈ ৰেষ্ট লওক বুলি ক'লে। তাৰ চিন্তা কৰিলোঁ হ'ব দে আজিতো হেৰি কৰি লওঁ, ৰেষ্ট লৈ লওঁ, তাৰ মোৰ লগততো অমল আছেই, কাইলৈ ৰাতিপুৱা ওলাই দিম। সেই বুলি কৈ ৰাতি আপোনাৰ 8টা বাজি গ'ল। 8টা বজাত তেখেতে আকৌ খোৱা বোৱা ব্যৱস্থাটো কৰিলে। কৰাৰ পাছত আনিলে, খালোঁ মেলিলোঁ। খোৱাৰ পাছত তেওঁ ক'লে হেৰি এতিয়া আমি জুবিন ক্ষেত্ৰলৈ যাওঁ, তাত ভাওনা চাওনা কিবা প্ৰগ্ৰেম চলি আছে, সেই চাবলৈ যাওঁ। তেওঁ মই ক'লোঁ যে মই যাব নোৱাৰোঁ, কেলৈ যাব নোৱাৰোঁ, মই অসুস্থ হৈ আছোঁ, মই থিয় হৈ থাকিব নোৱাৰোঁ, গতিকে মই হোটেলতে থাকিম। তেতিয়া তেওঁ ক'লে হ'ব তেতিয়া তুমি হোটেলতে থাকা, আৰু মোৰ লগ লৈ পেলাই তেওঁ প্ৰগ্ৰেমলৈ গুচি গ'ল। গৈ ৰাতি 2টামান বজাত ঘূৰি আহিলে। তেতিয়া অহাৰ পাছত শুই গ'ল। শোৱাৰ পাছত মই ৰাতিপুৱা 7টা বজাত উঠিলোঁ। উঠি মই গা চা ধুলোঁ মেলিলোঁ। তেওঁক ক'লোঁ যে হেৰি এতিয়া তোমালোকে কি কৰা, মইতো ওলাই দিওঁ, মোৰ কাৰণ অসুস্থ হৈ আছে, মই ডক্টৰৰ ট্ৰিটমেণ্ট কৰিব লাগিব, লগৰটো ৰুমলৈ যাওঁগৈ। তেওঁ ক'লে ৰ'বচোন অকণমান দিম, আমি 10:30 বজাত ওলাই দিম ইয়াৰ পৰা, এনেকৈ ক'লে। তেওঁ প্ৰায় 10টা 10:30 বজাত উঠিলে। উঠাৰ পাছত ফ্ৰেছ হ'ল। তেওঁ ক'লে যে হেৰি নহয় এই আপোনালোক হোটেলতে ৰখক, মই এতিয়া পইচাটো আনিবগৈ লাগিব হোটেল পে'মেণ্ট কৰিবলৈ, 7,000 টকা বিল হ'ল, গতিকে মই পইচাটো লৈ আহোঁগৈ, আপোনালোক ৰখক। তাই বোলো হ'ব তেতিয়াহ'লে দেৰি নকৰিব, পটাপট আহিব, সেই বুলি ক'লে। তেওঁ মেনেজাৰক সেই বুলিয়ে ক'লে, মেনেজাৰে কোৱা মতে যে তেওঁ পইচা আনিব গৈছে। তাৰপৰা
প্ৰায় টাইমটো যেতিয়া গৈ আছে 45 মিনিট 50 মিনিট এনেকুৱা হৈ গ'ল। হোৱাৰ পাছত মই তেওঁক আহি পোৱা নাই কাৰণে মই ওলাই গ'লোঁ। মোৰ লগৰটো শুই আছে ৰুমতে, ওলাই গ'লোঁ। গৈ পেলাইনি মই প্ৰায় 1 কিলোমিটাৰ তেওঁক বিচাৰিলোঁ, বিচাৰি নাপালোঁ। নাপাই ঘূৰি আহিলোঁ। ঘূৰি আহি আধা ৰাস্তা পাওঁতে মই লগৰটোক ফোন কৰিলোঁ, অমল বুলি কোৱাটো। তাক ফোন কৰিলে, অলপ বাহিৰলৈ আহচোন, ইচোন আহি পোৱা নাই। তেতিয়াতো 1 ঘণ্টা বেছি হৈ গ'ল, ইমান দেৰিতো নালাগে তালৈ পাবলৈ। তেতিয়া সি ওলাই আহিলে। অহাৰ পাছত আমি বিচাৰিলোঁ মেলিলোঁ, নাপালোঁ। নাপাই এনেকৈ হোটেলৰ ফালে ঘূৰি আহি আছোঁ। তেতিয়া আমাৰ হোটেলৰ মেনেজাৰজনে মটৰচাইকেল দি পেলাইনি আমাক বিচাৰি ফুৰিছে। তাৰ পাছত গৈ তেখেতে আমাক পালে হোটেলৰ ওচৰতে। পোৱাৰ পাছত ক'লে, ক'ত গৈছিলে? আমি বোলো লগৰটো আহি পোৱা নাই, তাক বিচাৰি আছোঁ। কৈছে, হ'ব সি আহিব, আপোনাৰ হোটেললৈ আহক। বোলো হ'ব এতিয়া। আৰু মোৰ ওচৰত যে পইচা 1000 আছিলে সি গম পাইছিলে, মানে গীতাৰ্থই গম পাইছিলে। গম পোৱাৰ পিছত সেই পইচা 1000টো ল'লে। ক'লে যে মই ঘূৰি আহি দি আছোঁ, 1000টো দিয়াচোন, মই বজাৰ এটা কৰিব আছে। দি দিলোঁ বিশ্বাসত। তাত দিয়াৰ পাছত তেওঁ 1000টো লৈ গ'ল। তেওঁ ক'লে যে আমাৰ ওচৰত এতিয়া পইচা নাই, আমি লগৰটোৰ ওচৰত 100 টকামান আছে, আমি ক'ৰবাত কম দামত ভাত পাওঁ নেকি, খাই লওঁ বুলি ক'লোঁ। এতিয়া বিচাৰিলোঁ হোটেলত, ভাত পানী ক'তো একো নাপালোঁ। D9 হোটেলৰ ফ্ৰণ্টে এখন সৰু হোটেল আছিলে, তাত চাহ এটা পায়। তাত এটা বিস্কুটৰ পেকেট লৈ চাহ লৈ আমি দুটাই দুকাপ খালোঁ। খাই যে আমি হোটেলত সোমাই গ'লোঁ, আৰু আমাক ওলাব নাই দিয়া হোটেলৰ পৰা, আবদ্ধ কৰি ৰাখি দিলে। যদি আমি গেটৰ মুখলৈ আহোঁ, কয় যে নাই আপোনালোক সেইফালে ওলাই যাব, বহক, মালিকে ফোন কৰি আছে, বাৰে বাৰে আমাক কৈ আছে আপোনালোকে পে'মেণ্ট কৰিলেহে ইয়াৰ পৰা যাব পাব, মেনেজাৰজনে কৈ আছে। তাৰপিছত আমি বোলো আমি ক'তো নাযাওঁ, কেলৈ নাযাওঁ? আমি জুবিন ক্ষেত্ৰত আহিছোঁ, জুবিন দাক বদনাম কৰি আমি কেতিয়াও ইয়াৰ পৰা ওলাই নাযাওঁ, সেইটোত আপুনি টেনশ্যনেই নল'ব। অলৰেডি আমি বেগ চেগ ৰুমৰ ভিতৰতে আছে। তাৰপিছত সেই বুলি ক'লোঁ, নাই তেওঁলোকে নামানে। নমনাৰ পাছত আমি দিনটো গ'ল, প্ৰায় 12টা 1টা বাজি গ'ল। তেতিয়াতো আমাৰ ভোকো লাগিছে, হেৰি হৈছে। তাৰপিছত ৰখি আছোঁ তাত। ৰখি থকাৰ পাছত তেওঁলোকক ক'লোঁ যে ইমান দেৰি হৈ গ'ল, আমি এখন ক্ষেত্ৰীৰ যোনখন থানা আছে, থানাত আমি এখন এপ্লিকেশ্যন দি থৈ আহোঁ, বিপদ হৈছে। গতিকে আমি এজন ইয়াত থাকোঁ আৰু এজনক যাব দিয়ক, দুজনকে নিদিয়ে। তেওঁ কৈছে নহয়, এজনো যাব নোৱাৰে, থানালৈও যাব নোৱাৰে, পে'মেণ্ট কৰি লোৱাৰ পাছতহে আপোনালোক যাব পাৰিব, সেই বুলি ক'লে। তেতিয়া মোৰ লগৰজনে আৰু মই ডাইৰেক্ট ফোনাফোনি কিবা কৰিলোঁ। কৰাৰ পাছত মানস দাৰ নাম্বাৰটো বিচাৰি মোৰ লগৰজনে পালে, মানস ৰবীনৰ ককাইদেউ মানস ৰবীনৰ নম্বৰটো পালে। পোৱাৰ পাছত ফোনাফোনি যোগাযোগ কৰিলোঁ। পোৱাৰ পাছত তেখেতে ক'লে, তই লিখিত এখন মোলৈ দি দেচোন। আমি লিখিত এখন মোবাইলতে তেখেতক দিলোঁ। তেখেতে ফেচবুক পেজত এটা পোষ্ট লিখি দিলে। সেই পোষ্টটোতে সকলোৱে গম পাইছে। আৰু ককাইদেউ বহুত হেল্প কৰিছে একচুৱেলি, বহুত বিজিৰ মাজতো আমাক সেইকণ টাইমত সহায় কৰিলে। তাৰপিছত আমি ৰাতি যেতিয়া গৈ আছিলোঁ, তাত এজন আমি অতুল বড়ো বুলি কয়, তেখেতক ৰাস্তাত আমাক লগ পাইছিলে। তেখেতে তেতিয়া এটা ফোন নম্বৰ দিছিলে। ফোন নম্বৰটো দিছিলে আমাক, যদি কিবা প্ৰব্লেম হয় ফোনটো এই নাম্বাৰটো ফোন কৰিব, আমি যি পাৰোঁ হেল্প কৰিম বুলি ক'লোঁ। তেতিয়া সেই ফোন নম্বৰটো মনত পৰিলে। মনত পৰাৰ পাছত তেখেতলৈ ফোন মাৰিলোঁ। তেখেতে ক'লে, ক'ত আছে? আমি বোলো D9 হোটেলত আছোঁ, এনেকুৱা প্ৰব্লেম হ'ল। তেখেতে লগে লগে 12-13জন মানুহ লৈ গৈ তাত পাই গ'ল। পোৱাৰ পাছত তেওঁ হোটেলৰ মালিককো মাতিলে, মাতি কথা বতৰা পাতিলে। পতাৰ পাছত হোটেলৰ মালিকে ক'লে, মই গম নাপাওঁ, কেছটো এতিয়াহে গম পাইছোঁ, গতিকে একো চিন্তা কৰিব নালাগে, এইকেইজন মানুহকেইজন আজিও থাকক মোৰ হোটেলতে, আৰু কাইলৈ ৰাতিপুৱা ব্ৰেকফাষ্ট চেকফাষ্ট কৰাই মই পঠাই দিম, সেই বুলি ক'লে। তাৰপিছত তেনেকুৱাতে মানস ৰবীন ককাইদেৱে আকৌ ফোন কৰিলে আমালৈ যে পইচাটো ভৰাই দিওঁ, স্কেনাৰটো দে। তেতিয়া আমি ক'লোঁ যে ককাইদেউ এতিয়া আমাৰ হেৰিটো ছল্ভ হৈ গ'ল, গতিকে পইচা দিব নালাগে, আমাৰ হৈ গ'ল। গতিকে এতিয়া এইটো কথা যে আমাৰ ভগৱান জুবিন ক্ষেত্ৰখনত কিন্তু লোকেল মানুহখিনি যিখিনি আছে ভাল মানুহ, কিন্তু বাহিৰৰ মানুহ কিছুমান গৈ পেলাই তাত বহুত কিবা হেৰি কৰিছে, 2 নম্বৰী কৰিছে। গতিকে ইয়াৰ পৰাই আমাৰ অসম চৰকাৰক এটা আহ্বান কৰোঁ, যাতে তাত পুলিচ প্ৰশাসনটো খুব ঘনাই দিব লাগে। আৰু বাহিৰৰ পৰা যিখিনি অনুৰাগী যায়, ধৰক অকৰা অজলা মানুহ গাঁৱৰ পৰা গৈছে জুবিন দাৰ কাৰণে, সেই মানুহখিনিক সিহঁতি দুৰ্বল পায়, মানে চিনি পায় যে কোনটো মানুহে কি কৰিব। গতিকে তেনেকুৱা মানুহ কিছুমানক তেওঁলোকে হেৰি কৰি লয়, মানে একদম ভয়ংকৰে। আৰু সেইটোতো কোনো মাৰ্চি নাই যে 7,000 টকা পে'মেণ্ট কৰিলে আমাক বাহিৰলৈ ওলাবলৈ দিব, আবদ্ধ কৰি ৰাখি থৈছে। তাৰপাছত আকৌ গধূলি যিজন মেনেজাৰ গৈছে, মানে ডিউটিত, দিনৰজনটো আহিবই, গধূলি যিজন গৈছে তেখেতে কৈছে যে আপোনালোকে সোনকালে পে'মেণ্টটো কৰি দিয়ক, নহ'লে আমি পুলিচৰ ওচৰত চাপিব লাগিব। বোলো হ'ব, পুলিচৰ ওচৰত চাপিবলৈ চাব, এতিয়া উপায়টো নাই, আমিতো যিখিনি কৰিবলৈ আমি কৰিব লাগিবই, পে'মেণ্টটো কৰিব লাগিবই। গতিকে আমি সেইটো পে'মেণ্টৰ যোগাযোগ কৰি আছোঁ আপোনালোকৰ লগত। বাকী চিন্তা কৰিব নালাগে, আমি পে'মেণ্ট কৰিহে যাম, কাৰণ জুবিন দাক বদনাম কৰি থৈ নাযাওঁ। লখিমপুৰৰ পৰা খোজকাঢ়ি আহিছোঁ জুবিন দাৰ কাৰণে, আৰু জুবিন দাৰ কাৰণে পইচা 7,000 দি আমি বদনাম কৰি থৈ নাযাওঁ, আপোনালোকক পইচাটো দিহে যাম, সেই বুলি ক'লোঁ। কোৱাৰ পাছত তাৰ দাদাহঁতে গৈ পাই গোটেইখিনি কথা বতৰা পাতি সহায় জনালে, আহিছোঁ।